হিন্দু শাস্ত্ৰ অনুসৰি হনুমানজীক জাগ্ৰত দেৱতা বুলি বিশ্বাস কৰা হয়। মা সীতাই হনুমানক অমৰ হ'বলৈ বৰদান দিছিল। ধৰ্মীয় বিশ্বাস অনুসৰি মঙ্গলবাৰৰ দিনটোত ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। মঙ্গলবাৰে হনুমানজীক পূজা কৰিলে আকাংক্ষিত ফল প্ৰাপ্তি হয়। আজি আমি জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে হনুমানজীৰ আশীৰ্বাদ পাবলৈ কি কি কৰিব লাগে তাৰ বিষয়ে আলোকপাত কৰিম। ধৰ্মীয় পুৰাণ অনুসৰি হনুমানৰ আশীৰ্বাদ পোৱাজনে সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰে। নীতি নিয়ম অনুসৰি হনুমানক পূজা পাঠ আৰু ব্ৰত পালন কৰিলে কৃপা প্ৰাপ্তি হয়। লোকবিশ্বাস অনুসৰি মঙ্গলবাৰৰ দিনটোত হনুমানজীৰ পচন্দৰ বস্তু দান কৰিলে ঘৰলৈ সুখ সমৃদ্ধি ঘূৰি আহে। হনুমানজীৰ আশীৰ্বাদ পাবলৈ মঙ্গলবাৰৰ দিনটোত কি কি বস্তু দান কৰিব লাগে জানো আহক। প্ৰথমতে লাড়ু। হনুমানজীৰ লাড়ু খুব প্ৰিয়। তেওঁক লাড়ু ভোগো আগবঢ়াব লাগে। জ্যোতিষশাস্ত্ৰ অনুসৰি যদি দীৰ্ঘদিনে আপোনাৰ পদোন্নতি হোৱা নাই তেন্তে মঙ্গলবাৰৰ দিনা হনুমানৰ মন্দিৰত বেচনৰ লাড়ু দান কৰাটো শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ভগৱান বজৰংবলীৰ কৃপাত আয় বৃদ্ধি হয় আৰু পদোন্নতি লাভ কৰা যায়। দ্বিতীয়তে নাৰিকল। মঙ্গলবাৰৰ দিনা নাৰিকল দান কৰাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি যদি আপোনাৰ ঘৰৰ কোনো লোক বা আপুনি দীৰ্ঘদিনে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৈতে যুঁজি আছে তেন্তে মঙ্গলবাৰে কোনো মন্দিৰত নাৰিকল দান কৰক। ইয়াৰ ফলত স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব। তৃতীয়তে ৰঙা কাপোৰ আৰু ফল। ভগৱান হনুমানৰ ৰঙা ৰং অতিকৈ প্ৰিয়। মঙ্গলবাৰৰ দিনা ৰঙা কাপোৰ, ৰঙা ফুল বা ফল দৰিদ্ৰ লোকক দান কৰিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ভগৱান হনুমান সন্তুষ্ট হয় আৰু মঙ্গলৰ দোষৰ পৰা মুক্তি পোৱা যায়। চতুৰ্থতে মচুৰ দাইল। জ্যোতিষশাস্ত্ৰ অনুসৰি যিসকল লোকৰ মাংগলিক দোষ থাকে সেইসকল লোকে প্ৰতি মঙ্গলবাৰে নীতি নিয়মেৰে পূজা কৰা উচিত। এই দিনটোত মচুৰ দাইল দান কৰিলে ভগৱান হনুমান সন্তুষ্ট হয় আৰু মঙ্গলৰ অশুভ প্ৰভাৱ দূৰ কৰে। আৰু পঞ্চমতে তুলসীৰ পাত। হিন্দু ধৰ্মত তুলসীক পবিত্ৰ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি মঙ্গলবাৰৰ দিনা হনুমানক তুলসীৰ পাত বা তুলসীৰ মালা অৰ্পণ কৰিলে শুভ ফল প্ৰাপ্তি হয়। আনহাতে তুলসীৰ পাত দান কৰিলে মানুহৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। আজি আমি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে মঙ্গলবাৰৰ দিনটোত হনুমানজীৰ আশীৰ্বাদ পাবলৈ কি কি বস্তু দান কৰিব লাগে সেই বিষয়ে আলোকপাত কৰিলোঁ। আশা কৰোঁ জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে আপুনিও উপকৃত হ'ব।